গাখীৰ খাব গাখীৰে আত্মাৰ দুৱাৰ খুলি দিয়ে গাখীৰে হৃদয়ৰ প্ৰেমৰ দুৱাৰ খুলি দিয়ে গাখীৰ খাব অষ্টম অধ্যায়টো আপোনাৰ খবৰ মূল ভগৱান কুৰুক্ষেত্ৰত গীতা যে কৈছিল এনেকৈ কৈছিলে যিখিনি কথাই এজন শ্ৰোতাৰ হৃদয়ত জাগৰিত কৰে আৰু শ্ৰোতাৰ হৃদয়ত যি বীজটো সোমাই দিব পাৰে সেই বীজৰ পৰাই শ্ৰোতাৰ ভিতৰত এজোপা গছ গজিব এইটোৱে নিয়ম এই এখন এখন কিতাপত বহুত অলংকাৰ থাকে এটা এটা ডাঙৰ ফলৰ মাজত মাত্ৰ বীজটো অকণমান থাকে সেইকাৰণে আমাক কৈছে এজন শ্ৰোতাৰ হৃদয়ত যদি বীজ ভৰাই দিব পাৰে সেই বীজে এদিন গোটেই শ্ৰোতাৰ হৃদয়ত গজালি মেলিব গছ হ'ব ফল ফুলিব আৰু এদিন ফল পকি ৰস পৰিব পুষ্প হ'ব এইটোৱে আমাক কৈছে যে এতিয়া নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যোগ অহাকালি দশম অধ্যায়ৰ পৰা হ'ব অহাকালি শেষৰ দিন গতিকে অহাকালি সম্পূৰ্ণ গীতা অষ্টাদশ অধ্যায়লৈকে চুব লাগিব নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যোগ বিদ্যাৰ ৰজা কি আৰু গুপুতৰৰ গুপুত ধন কি এই দুইটাই চিনাই আজিৰ পৰা এই দুইটা চিনি ল'ব তাৰ পাছতে ভক্তিও হ'ব মুক্তিও হ'ব ৰাজবিদ্যা মানে বিদ্যাৰ ৰজা কি কি বিদ্যা পালে সমস্ত বিচাৰ সমস্ত বিবেক খোল খায় আত্মবিদ্যা নিজক জনাটোৱে হ'ল বিদ্যা নিজক নজনাটো হ'ল অবিদ্যা এইটোৱে বীজ আমি বৰে নিজক জানো জানো নামঘৰত দিয়ে চূণ চাধা নোহোৱা তামোলখন আপুনি খাওঁতে চূণ চাধা মানধপাত লগাই চব খাই দিয়ে এইটো কেনেকুৱা কথা ভগৱানত দিয়ে শুদ্ধ তামোল আৰু আমাৰ ভিতৰত থকা ভগৱানক মাৰিবৰ কাৰণে চূণ চাধা ধপাত এসোপা দি দিয়ে এইটো বিদ্যা হ'ল জানো কওক এইটো অবিদ্যা আত্মাক মাৰি দেহৰ পূজা কৰে এইটো অবিদ্যা আত্মাক মাৰি দেহৰ পূজা কৰে অৰ্থাৎ দেহৰ পূজা মানে ইন্দ্ৰিয়ৰ পূজা ইন্দ্ৰিয়বোৰে বেয়া বস্তু খায় না নাখায় আত্মাই কষ্ট পায় নাপায় এজন মানুহে ইন্দ্ৰিয়ৰ তাৰণাত বেয়া বস্তু খাই আহে ৰাস্তাত পৰি থাকে কুকুৰে মুখ চেলেকি দিয়ে গম নাপায় আত্মা অধগতি যাব নাযাব এইটোকে কৈছে অবিদ্যা বিদ্যা মানে হ'ল আত্মা আত্মাক ৰক্ষা কৰক আত্মাৰ ঊৰ্ধ্বগতি কৰক আত্মাৰ তৃপ্তি লওক আত্মাক আনন্দ দিয়ক পৰমাত্মাই সুখ পাব পৰমাত্মাই আনন্দ পাব আত্মাক মাৰি ইন্দ্ৰিয়ক পূজা কৰা আত্মাক নষ্ট কৰি ইন্দ্ৰিয়ৰ সেৱা কৰা আত্মাক অধগতি নি দেহৰ পূজা কৰা ইয়াতকৈ ডাঙৰ অবিদ্যা আৰু একো নাই এইটোকে বুজাইছে আজিৰ পৰা এই কামটো নকৰিব বেয়া বস্তু নাখাব আকৌ কৈছোঁ যি আপুনি বেয়া বুলি জানে তাক আজিৰ পৰা নাখাব আত্মা নামাৰিব আত্মা মাৰিলে পৰমাত্মাই কষ্ট পায় অভিশাপ দিয়ে আৰু আপুনি কোটি কোটি জন্ম নৰকত থাকিব লাগিব সেইকাৰণে কোনো মানৱ জীৱন পোৱাৰ পাছত আত্মাক নামাৰিব আত্মা মানে চেতনা কনচিয়াছ এজন মানুহে বেয়া বস্তুকে লেখায় আনকনচিয়াছ হ'বৰ কাৰণে কিমান অবিদ্যা এজন মানুহে অচেতন হ'বৰ কাৰণে খায় বেয়া বস্তু আত্মাক মাৰিবৰ কাৰণে আত্মা মৰি যায় আত্মা সেন্সলেছ কৰি দিয়ে অচেতন হৈ যায় সেইটো মহাপাপ লাগিব আৰু কোটি কোটি জন্ম শাস্তিৰ সন্মুখীন হ'ব লাগিব গতিকে বিদ্যাৰ অৰ্থ হ'ল আত্মাক নামাৰিব আত্মাক চিনিব আত্মাক বুজিব আত্মাৰ সাধনা কৰিব ফুল কনচিয়াছ হ'ব ফুল কনচিয়াছে হ'ল প্ৰহ্লাদ চবতে ঈশ্বৰ দেখিছে চব সচেতন কোনো পাপ নাই সেইকাৰণে
আমাৰ এইখন গাঁৱত এই 4 দিন গীতাৰ অনুষ্ঠান যুৱ সমাজখনে পাতিলে গতিকে কোনোবাই যদি আজিৰ পৰা আত্মমাৰা আত্মাক অচেতন কৰা বেয়া বস্তু খায় শিখৰকে আদি কৰি মান ধাপতাকে আদি কৰি আৰু ধপাতকে আদি কৰি এইবোৰ বাকীটো নাম ল'ব নাপায় ইয়াত নামঘৰত আজিৰ পৰা নাখাব যি আত্মা সচেতন কৰে সতেজ কৰে গাখীৰ খাব গাখীৰে আত্মাৰ দুৱাৰ খুলি দিয়ে গাখীৰে হৃদয়ৰ প্ৰেমৰ দুৱাৰ খুলি দিয়ে গাখীৰ খাব গতিকে আজিৰ পৰা এইটো সুযোগ আপুনি 1000 বাৰ প্ৰতিজ্ঞা কৰি এৰিব নোৱাৰে আপুনিও জানে খোৱাজনে যেটো বেয়া বস্তু তেওঁ নিজেও ভাবে এৰিব নোৱাৰে আজি কিন্তু পাৰিব কেলে পাৰিব ইয়াত ভগৱান আছে গীতা স্বৰূপে ভক্ত আছে ভগৱানৰ সখা স্বৰূপে আৰু এই স্থান হ'ল পবিত্ৰ বৈকুণ্ঠ গতিকে দ্বিতীয়তে কৈছে লুকাব লগা কি বস্তু আছে পইচা পাতি লুকাই লাভ নাই আপোনাৰ পৰা নিবই লৰা আছে যদি লৰাই নিব নহলে কোনবাই নিবই পইচাটো আপোনাৰ ঘৰ মাটি ইয়াত এৰি যাবই কোনে নিব পাত্তা নাই আপুনি নিব লগা একো বস্তু নাই এটাই নিব লগা আছে ভক্তি সেইকাৰণে ভক্তি লুকাওক ভক্তি সদায় লুকাওক যিমানে লুকাব ভক্তি বাঢ়িব আৰু যিমানে ভক্তি মুকলি হ'ব কমি যাব অৰ্থাৎ সেৱা কৰি কাৰোবাৰ আগত গাই নুফুৰিব মই কৰিছোঁ অৰ্থাৎ ভক্তি লুকাওক প্ৰভু মই একো নাই কৰা আৰু প্ৰভু মই একো নাই কৰা মই প্ৰভু তোমাৰ সেৱা চুৰ কৰিছোঁ খালি তোমাৰ মই খাইছোঁ তোমাক দিব পৰা নাই লুকাই কৰক আৰু লুকাই কৰা ভক্তি বাঢ়ি বাঢ়ি গৈ থাকে এইটোৰ নাম গোপী মানে গোপন প্ৰেম লুকাই যিয়ে ভগৱানক ভাল পায় লুকাই যিয়ে ভগৱানক ভক্তি কৰে সেই নামে হ'ল গোপী আৰু সেই গোপী ভক্তিয়েই শ্ৰেষ্ঠ গতিকে আজিৰ পৰা লুকাব ভক্তি কৰি কাৰকো নকব মই ভক্তি কৰিছোঁ সেইকাৰণে আমাক গুৰুৱে শিকাইছে মালা জপ কৰোঁতে বেৰৰ কাঠিও যাতে গম নাপায় তুমি মালা জপ কৰিছা লুকাই কৰিবা সেইকাৰণে ভক্তি গোপন সেইকাৰণে বিদ্যাৰ ৰজা হ'ল আত্মজ্ঞান আত্মসাধনা কৰক আত্মচিন্তন কৰক আৰু গুপুত পৰম ধন যি লগত যাব যি বৈতৰণী সংসাৰ পাৰ কৰিব যি জন্ম মৃত্যু পাৰ কৰিব আৰু যি ভগৱানক কিনিব পাৰিব ভগৱানক পাব পাৰিব সেইটোৱে হ'ল ভক্তি গতিকে ভক্তি লুকাওক ভক্তি নিজৰ কাৰণে কৰক আৰু হৃদয়ত ভক্তি একেবাৰে ফেক্টৰী খুলি দিয়ক যিমান পাৰে সঞ্চয় কৰক আৰু সেইটোৱে 9ম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যোগ তাতেই ভগৱানে কৈছে মোক মাত্ৰ ঘৰত থাকি ভক্তি কৰা মোক মাত্ৰ সংসাৰৰ মাজেৰে ভক্তি কৰা মই কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাম ভাগৱতে কৈছে আৰু গীতাত কৈছে মই কান্ধত ভাৰ বাই তোমাৰ যি প্ৰয়োজনীয় মই যোগাৰ দিম তুমি মাত্ৰ প্ৰভুৰ চৰণৰ আশ্ৰয়ত থাকা প্ৰভুৰ চৰণৰ ভক্তি কৰা এইটোৱে হ'ল 9ম অধ্যায় ৰাজবিদ্যা ৰাজগুজ্য যোগৰ 20 তত্ত্ব এইখিনিকে কৈ যে সময় হৈ গ'ল আজি ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিল এটা লাইক কৰিব আন 10জনে যাতে ভিডিওটো পায় তাৰ কাৰণে ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।